ঠিক ব্ৰহ্মপুত্ৰত দলিয়াই পেলাব লাগিব। লাগিবনে নাই? লাগিবনে নাই? কিন্তু যদি মই কিন্তু সংখ্যালঘু ৰাইজক স্পষ্টকৈ এটা কথা ক'বলৈ আহিছোঁ, আপোনালোকে মোক বেয়া পাব চাগে, আৰু মই বেয়া চেয়া পালেও ইমান কেয়াৰ কৰি নাথাকোঁ বুলি জানেনে নাই আপোনালোকে? হিমন্ত বিশ্ব শৰ্মাক মই কেনেকৈ ধুনি পেলাওঁ দেখিছেনে নাই? এতিয়া হিমন্ত বিশ্ব শৰ্মাই বেয়া পাব বুলি ভাবি মই নামাতিলেই হ'ব, হয়নে নহয়? মই সেইবোৰ বেয়া পোৱা ভাল পোৱা বুজি নাপাওঁ। মোৰ মুখৰ আগত যিটো ভাল দেখোঁ মই সেইটোকে কওঁ। আপোনালোকে হিমন্ত বিশ্ব শৰ্মাক মই কেনেকৈ ধৰোঁ, বাঘৰ নিচিনাকৈ ধৰোঁ যে গম পায়নে নাই? সঁচাকৈ পায়নে নাপায়? কেতিয়াবা চাইনে নাই? কেতিয়াবা যুদ্ধখন চাইনে নাই কেতিয়াবা? হা? যুদ্ধখন যদি এছেম্বলিত যদি এইফালে আগফালে বহে দেই, একদম বাওঁফালে আগফালে বহি থাকে হিমন্ত, মোক একদম সোঁ চাইডৰ লাষ্টৰ চিটটো দিছে। লাষ্টৰ চিটটো কেলে দিছে বাৰু? এটা হাত তালি বজাওক। এনেকে আপোনালোকে এবাৰ ক'বলৈ যাওকচোন, আপোনালোকক ৰাম পিটন দিব, দিব নে নিদিব? অকল মই ক'ব পাৰোঁ, মোকো তথাপি ৰঙা চকুটো শ্ৰীমন্তই দেখুৱাই, মইতকৈ ডাঙৰ ৰঙা চকু দেখুৱাই দিওঁ কাৰণে ভয় খাই যায়। হয়নে নহয়? হয়নে নহয়? হয়নে নহয়? গতিকে প্ৰথম কথা, যি হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনত আমাৰ মৰমৰ জুবিন গাৰ্গক মৃত্যুমুখত পেলোৱা হ'ল, হত্যা কৰা হ'ল, আৰু জুবিন গাৰ্গৰ হত্যাকাৰীসকলক ধৰিবৰ কাৰণে সঠিক ব্যৱস্থা লোৱা নহ'ল, সেই হিমন্ত বিশ্ব শৰ্মাক আমি ব্ৰহ্মপুত্ৰত দলিয়াই পেলাব লাগিব। লাগিবনে নাই?